নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল IPLত নেক্সট যিখন খেল সেইখন হ'বলৈ গৈ আছে পাঞ্জাৱ কিংছ আৰু গুজৰাট টাইটেন্সৰ মাজত পাঞ্জাৱ কিংছৰ হোম গ্ৰাউণ্ডত নিউ চণ্ডীগড়ত আৰু আমি দেখি আহিছোঁ যে এতিয়ালৈকে যিকেইখন মেটচ হৈছে গোটেইকেইখন মেটচতে কিন্তু হোম টিমে জিকি আহিছে গতিকে সেইটো ফালৰ পৰা পাঞ্জাৱ টিমৰ সমৰ্থকসকল হেপী হ'ব যে তেওঁলোকৰ হোমত হৈছে খেলখন আৰু তেওঁলোকে জিকাৰ সম্ভাৱনাও অধিক থাকিব দুইটা টিমৰ যদি আমি কথা ক'বলৈ যাম পাঞ্জাৱ আৰু গুজৰাট টাইটেন্স 6খন IPL মেচ আগতে খেলিছে দুইটা টিমে নিজৰ মাজত আৰু 3খন জিকিছে আপোনাৰ গুজৰাটে 3খন জিকিছে পাঞ্জাবে গতিকে 3-3 6খনৰ ভিতৰত 50-50 খেল আৰু দুইটা টিমৰ মাজত যেতিয়া খেল হয় তেতিয়া 50-50 খেলেই হয় কঠিন খেল হয় ওচৰ চাপে গৈ দুইটা টিমৰ ফালৰ পৰা ভাল খেলে দেখিবলৈ পোৱা যায় শেহতীয়া সময়ত কিন্তু পাঞ্জাৱ টিমটো অকমান আগত যাব নিচিনা লাগে কিয় আগত যাব নিচিনা লাগে সেইখিনি মই বাৰু লাহে আলোচনা কৰিম কিন্তু আগতে দুইটা টিমৰ প্লেইং 11টো আমি চাই লোৱা হওক PBKছৰ একাদশ এনেকুৱা হ'ব পাৰে প্ৰভসিমৰন সিং প্ৰিয়ান্স আৰিয়া শ্ৰেয়াছ আয়াৰ অধিনায়ক নিহাল ৱাধেৰা মাৰ্কাছ ষ্টইনিছ আজমাতুল্লাহ ওমাৰ জাই শশাংক সিং মাৰ্কো ইয়ানছেন অৰ্শদীপ সিং ভেইছাক বিজয় কুমাৰ ইউজবেন্দ্ৰ চাহল ইম্পেক্ট হিচাপে বাৰ্টলেট বা মুছিৰ খান আহিব পাৰে গুজৰাট টাইটেন্স টিমটোৰ একাদশ এনেকুৱা হ'ব পাৰে শুভমান গিল অধিনায়ক সাই সুদৰ্শন জছ বাটলাৰ গ্লেন ফিলিপছ শ্বাহৰুখ খান ৰাহুল তেৱতীয়া ৱাশ্বিংটন সুন্দৰ ৰাছিদ খান কাগিছৰ আবাদা মহম্মদ সিৰাজ প্ৰসিদ্ধ কৃষ্ণা ইম্পেক্ট হিচাপে হোল্ডাৰ বা নিশান্ত চান্ধু এনেকৈ খেলিব পাৰে গতিকে আপোনালোকে যদি চাই পাঞ্জাৱৰ যিটো টিম সেইটো টিমত T20 স্পেচিয়েলিষ্ট প্লেয়াৰ বহুত আছে T20 বিশেষজ্ঞ প্লেয়াৰ বহুত আছে যিটো বেটিং লাইনআপ সেইটো বহুত দীঘল হয় আজিকালি ইম্পেক্ট ৰুলটোৰ কাৰণে আৰু এটা আহিয়ে যায় মাজত গতিকে যথেষ্ট দীঘল বহুত বেছিয়ে দীঘল বেটিং লাইনআপ পাঞ্জাৱৰ আৰু T20 কাৰণে মানে পাৰফেক্ট কিছুমান প্লেয়াৰ তেওঁলোকৰ টিমত ৰাখিছে আৰু লাষ্ট টাইম আমি দেখিবলৈ পাইছিলোঁ তেওঁলোকে গোটেই সিজনটো কিন্তু ভাল খেলিছিলে 2025ৰ যদি আপোনালোকে IPL চাই ফাইনেলত গৈ পেলাই হাৰিলে সেইটো বেলেগ কথা কিন্তু গোটেই সিজনটোত তেওঁলোকৰ কিন্তু দপদপনি আমি দেখিবলৈ পাইছিলোঁ পাঞ্জাৱ টিমটোৱে যেনে ধৰণে খেলিছিলে শ্ৰেয়াছ আয়াৰ তেখেতৰটো কেপ্টেন্সিটো বহুত বেছিয়ে ভাল যথেষ্ট সুন্দৰ তেখেতৰ কেপ্টেন্সি দেখিবলৈ পোৱা যায় যথেষ্ট ভালদৰে গেমটো ৰিড কৰিব পাৰে গোটেই খেলখন চলোৱাৰ ক্ষেত্ৰত তেখেতৰ যিটো ক্ষমতা আছে এজ এ কেপ্টেইন যি ধৰণে পৰিচালনা কৰে গোটেই খেলটো সেইটো কিন্তু যথেষ্ট দক্ষতাপূৰ্ণ দেখিবলৈ পোৱা যায় কেপ্টেইন হিচাপে বহুত বেছি ওপৰত সেইটো এটা কথা যিটো কাৰণে পাঞ্জাৱ কিংছ টিমটো আগবাঢ়ি যায় এনেই এনেকুৱা এটা টিম আছে তাৰ ওপৰতে যিজন সেনাপতি সেইজনো যথেষ্ট দক্ষ গতিকে সেইটো কাৰণে টিমটো মানে পৰিচালনাটো ভাল হয় টিমটোৰ ফলাফলো ভাল হোৱাৰ আমি কথা ক'ব পাৰোঁ গতিকে আনহাতে যিটো গুজৰাট টাইটেন্স টিম এইটো টিমৰ কথা মই যেতিয়া আগতেও আলোচনা কৰিছিলোঁ তাত আপোনালোকক মই এটা কথা কৈছিলোঁ যে টপ 3ৰ ওপৰত বহুত বেছি নিৰ্ভৰশীল মধ্যক্ৰমটো অলপ চেকি হয় মানে অলপ মানে কি বুলি ক'ম এতিয়া অলপ থৰক বৰক মানে মধ্যক্ৰমটোত জিতি হৈ যাব পাৰে আপুনি বিশ্বাস কৰিব নোৱাৰে এনেকুৱা ধৰণৰ বেটাৰ কিছুমান আছে উদাহৰণস্বৰূপে শ্বাহৰুখ খান ৰাহুল তেৱতীয়া ৱাশ্বিংটন সুন্দৰ আপুনি ক'ব নোৱাৰে যে এওঁলোকে মেটচ সদায় আপোনালোক জিকাই দিব পাৰিব গতিকে টপ 3ৰ ওপৰত বহুত বেছি নিৰ্ভৰশীল এওঁলোকে ৰান কৰিবলৈ হ'লে শুভমান গিল সাই সুদৰ্শন আৰু জছ বাটলাৰ এইকেইজনৰ ভিতৰত কোনোবা এজন বা কোনোবা দুজন চলিবই লাগিব তেতিয়াহে তেওঁলোকে জিকাৰ আশা কৰিব পাৰে বাকি বোলিঙৰ ফালৰ পৰা কিন্তু গুজৰাট টাইটেন্স টিমটো ভাল আছে যথেষ্ট ভাল অপচন আছে তেওঁলোকৰ হাতত যথেষ্টখিনি বলাৰ ভাল আছে ৰাবাদা হওক ৰাছিদ খান হওক মহম্মদ সিৰাজ হওক প্ৰসিদ্ধ কৃষ্ণা হওক হোল্ডাৰো আহি যায় অপচনত এনেকুৱা ধৰণৰ কথা হয় বাকি মধ্যক্ৰমটো অলপ খেলি মেলি আছে কিন্তু পাঞ্জাৱৰ টিমটো যদি আপোনালোকে চাই পাঞ্জাৱৰ টিমটোত কিন্তু প্ৰথমৰ পৰা শেষলৈকে যিকেইটা এটা পজিশ্যনত এটা নামি দামী প্লেয়াৰ দেখিবলৈ পোৱা যায় প্ৰভসিমৰন সিং প্ৰিয়ান্স আৰিয়া অপেনিঙত শ্ৰেয়াছ আয়াৰ মাজত নিহাল ৱাধেৰাৰ মাজত মাৰ্কাছ ষ্টইনিছ ওমাৰ জাই আজমাতুল্লাহ ওমাৰ জাই দেন মাৰ্কো ইয়ানছেন হওক অৰ্শদীপ সিং বিজয় কুমাৰ চাহল ন গতিকে এক প্ৰকাৰে ক'বলৈ গ'লে পাঞ্জাৱৰ টিমটো কিন্তু মই দেখাত 11টো বেছি শক্তিশালী যেন দেখিবলৈ পাইছোঁ আৰু নিশ্চিতভাৱে সেইটো হয়ও গতিকে সেইটো কাৰণে মোৰ মতে পাঞ্জাৱৰ টিমটোৱে জিকাৰ সম্ভাৱনা বেছি থাকিব শক্তিশালীটো বেছি হয় বা জিটি টিমটোতকৈ শক্তিশালী হয় বেছি কিন্তু তাৰ উপৰিও খেলখন হৈছে ক'ত নিউ চণ্ডীগড়ত মানে নিজৰ ঘৰত হৈছে নিজৰ হোম গ্ৰাউণ্ডত হৈছে নিজৰ হোম পৰিস্থিতিৰ বিষয়ে প্লেয়াৰবিলাকে বেছি জানে বিৰোধী পক্ষতকৈ বেছি সাধাৰণতে খাপ খাই থাকে তাৰ পৰিৱেশৰ লগত তাতে প্ৰেক্টিছ কৰে যিহেতুকে প্ৰত্যেক দিনাই তেনেকুৱা ধৰণৰ কথা কিছুমান আহি পৰে সেইটোৱে গুজৰাট টাইটেন্সে জিকিবলৈ হ'লে বাটলাৰ এনেকুৱা মানুহ যি অকলে খেল ৰখি পেলাই থিয় হৈ গোটেই খেলৰ ৰূপ সলনি কৰিব পাৰে শুভমান গিলৰ সাই সুদৰ্শন তিনিওজনে এনেকুৱা প্লেয়াৰ যি অকলে যদি দমত থিয় হৈ থাকে আউট নোহোৱাকৈ বহুত দেৰি যদি অলপ কেইভাৰমান খেল দিয়ে 10-15 অভাৰ যদি থিয় হৈ থাকে গ'ল আৰু বিৰোধী পক্ষৰ পৰা খেল গতিকে এওঁলোকক মই ভাবোঁ যে খেল জিকালে এওঁলোকে জিকাব লাগিব বাকী ৰাছিদ খান প্লেয়াৰজন বহুত ভাল বিশ্ব প্ৰসিদ্ধ বলাৰ কিন্তু লাহে যিমানে পুৰণি হৈ আহিছে যেন আগৰ চাৰ্মটো নোহোৱা হৈছে নিজৰ এটা প্ৰাইম আছিলে ৰাছিদ খানৰ এটা সেই প্ৰাইমটো আজিকালি নোহোৱা নিচিনা হৈছে কিন্তু চাওঁ
ফৰ্ম ইজ টেম্পৰেৰী ক্লাছ ইজ পাৰ্মানেণ্ট বুলি যিহেতুকে কোৱা হয় যে কেতিয়াবা সাধাৰণতে ফৰ্মটো যিকোনো সময়তে আকৌ ঘূৰি আহিব পাৰে ফৰ্মত গতিকে ফৰ্মটো আগৰ নিচিনা নাই ৰাছিদ খানৰ আগৰ সেই ভয়টো নাই কিন্তু তথাপিতো বলাৰটো ভালেই হয় বাকী ৰাবাদাৰ ক্ষেত্ৰতো কিন্তু একেটা কথাই খাটে যে আগৰ যেনেকুৱা সন্তাস এটা আছিল ৰাবাদা বুলি ক'লে সকলোৱে থৰথৰকৈ কপে কিন্তু আজিকালি সেইটো সন্তাস যেন ক'ৰবাত অলপ কমি গৈছে এনেকুৱা নিচিনা দেখিবলৈ পাওঁ গুজৰাট টাইটেন্সৰ বাকী সিৰাজ আৰু কৃষ্ণাও সেই পিটন খাবলৈ ধৰিছে কেতিয়াবা ভালকৈ কিন্তু কৃষ্ণাই এটা সময়ত বহুত উইকেটো লৈছিলে সেইটো হয় বাকী সিৰাজে মোৰ মতে ভাল কৰিব লাগে সিৰাজ T20 ৱৰ্ল্ড কাপৰ স্কোৱাডতো আছিলে নাই খেলা বেলেগ কথা কিন্তু মোৰ মতে সিৰাজৰ ফালৰ পৰা ভাল বলিং ওলাব লাগে হোল্ডাৰৰ ফালৰ পৰা যদি হোল্ডাৰক খেলায় ইম্পেক্ট হিচাপে বা 11ত হোল্ডাৰে ভাল কৰিব লাগে বুলি আশা কৰিব পাৰোঁ বাকী টিম হিচাপে চাইতো মই বৰ্তমান সময়ত পাঞ্জাবে জিকিব বুলি কৈছোঁ কিন্তু ক্ৰিকেটৰ খেলত জিতি হৈ যায় কেতিয়াবা সাধাৰণতে যিকোনো দিনা পৰিস্থিতি সলনি হৈ যাব পাৰে আমি কেতিয়াবা যিটো কওঁ যিটো আমি প্ৰিডিক্ট কৰোঁ সেইটো নহ'বও পাৰে বাকী কোনে ভাল খেলিব বুলি যদি মোক কয় গুজৰাট টাইটেন্স টিমটোৰ ফালৰ পৰা মোৰ মতে সাই সুদৰ্শন বা গিল এই দুজনৰ ভিতৰত কোনোবা এজনে ভাল খেলিব বা দুইজনে একেলগেও ভাল খেলা আপোনালোকে দেখিবলৈ পাব পাৰে তেওঁলোকে জানে যে অকণমান মেইনটেইন কৰি খেলে সেইটো কাৰণে আৰু সিফালে যদি মই ক'বলৈ যাওঁ পাঞ্জাব কিংছ দলটোৰ কথা বেটিঙত তেওঁলোকৰ শ্ৰেয়াছ আয়াৰ নিহাল ৱাধেৰাই ভাল খেলিব পাৰে নিহাল ৱাধেৰা আৰু প্ৰিয়ান চাৰিয়া এওঁলোকৰ কথা মই ক'ব পাৰোঁ বাকী শশাংক সিং মাৰ্কো য়ানছেন এওঁলোকতো আছেই মাৰ্কো য়ানছেন বা শশাংক সিং মাৰ্কাছ টোনিছ এওঁলোকতো আছেই গতিকে প্ৰিয়ান চাৰি আৰু নিহাল ৱাধেৰাৰ ওপৰত মই দৃষ্টি ৰাখিম কোনে কেনেকুৱা কৰে বাকী এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলে আপোনালোকে কাৰ সমৰ্থন কৰে কমেণ্টত সমৰ্থন জনাবলৈ নাপাহৰিব কাক আপোনালোকে ছাপোৰ্ট কৰিছে এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰি দিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাত দবাই দিব আৰু লগতে হাইপ দি দিব তেতিয়ালৈকে নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতি বিদায় মাগিছোঁ ধন্যবাদ